তেজপুৰত পক্ষীৰ অস্বাভাৱিক মৃত্যুৰ ৰহস্য উদ্ধাৰ হোৱা নাই। এইকেইটা 5টা 6টা চৰাই আছে। এটা চৰাই ওৱাইজ খুৱাই পেলাই বচালোঁ, উৰি গ'ল এতিয়া। আৰু 5টা চৰাই আমাৰ বন বিভাগৰ তেজপুৰ বন বিভাগৰ পৰা মানুহ আহিছে, ষ্টাফ আহিছে, তেওঁলোকে চমজাই দিছোঁ। তেওঁলোকে আনি পেলাই এটা ডক্টৰক দিব আৰু এইটো এটা পোষ্টমৰ্টম আকৌ পঠাব। আৰু বিশেষকৈ এইটো এটা ডাঙৰ ৰহস্য হৈছে, যোৱা শুকুৰবাৰৰ পৰা আজি শুকুৰবাৰলৈকে এসপ্তাহ চৰাই মৰি আছে। আৰু ইয়াৰ বাবে এটা পোষ্টমৰ্টম গুৱাহাটী খানাপাৰাত পঠাই দিয়া হৈছিলে। খানাপাৰাৰ পৰা পোষ্টমৰ্টম ৰিপৰ্টটো অহা নাই, আৰু ৰিপৰ্টটো আহিলে আমি গম পাম চৰাইখিনি মৰাৰ কাৰণ কি। মৰিয়েই আছে নিৰীহ পক্ষী। তেজপুৰত অব্যাহত পক্ষীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা। তেজপুৰৰ বিন্দুগুৰিৰ ভাৰতীয় খাদ্য নিগম ভঁৰালৰ সমীপত পক্ষীৰ অস্বাভাৱিক মৃত্যুৰ ৰহস্য আজিলৈকে উদ্ঘাটন হোৱা নাই। ইয়াত বৰ্তমানেও অব্যাহত আছে পক্ষীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা। এসপ্তাহ পূৰ্বে বিন্দুগুৰিস্থিত ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ সমীপত ঘৰচিৰিকা, কপৌ, শালিকা আৰু ফেঁচাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা পোহৰলৈ আনিছিল সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে। মৰণোত্তৰ পৰীক্ষাত পক্ষীসমূহৰ মৃত্যুৰ ৰহস্য প্ৰকাশ নোপোৱাৰ বিপৰীতে খানাপাৰালৈ প্ৰেৰিত পক্ষীৰ মৃত্যুৰ কাৰণ সম্বন্ধীয় ৰিপৰ্ট এই পৰ্যন্ত উপলব্ধ হোৱা নাই। প্ৰথম 3টা দিনত 1.5 শতাধিক পক্ষীৰ ৰহস্যজনক মৃত্যু ঘটাৰ পাছত আজিলৈকে ইয়াত দৈনিক 5ৰ পৰা 10টালৈকে পক্ষীৰ অপমৃত্যু ঘটি থকা বুলি স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰে। এনে অৱস্থাত ভাৰতীয় খাদ্য নিগমৰ সমীপত এই পৰ্যন্ত 2 শতাধিক পক্ষীৰ মৃত্যু ঘটা বুলি নিশ্চিত হৈছে। শুক্ৰবাৰে দুপৰীয়া ইয়াত ৰখাই থোৱা এখন ৰেলৰ কাষত অৰ্ধমৃত অৱস্থাত উদ্ধাৰ কৰা হয় মৃত পক্ষীকেইটা। পাছত তেজপুৰৰ পৰা যোৱা বনকৰ্মীক মৃত পক্ষীকেইটা গতাই দিয়া হয় আৰু এই পক্ষীকেইটাৰ মৃতদেহ বনকৰ্মীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰৰ পশু চিকিৎসালয়ৰ পৰীক্ষাগাৰলৈ নিয়ে। যোৱা 3 ফেব্ৰুৱাৰীৰ পৰা আজি পৰ্যন্ত পক্ষীৰ অপমৃত্যুৰ ঘটনা নিৰ্দিষ্ট স্থানতে সংঘটিত হৈ থকাত ক্ষোভিত বৰকটকীয়ে কয় যে যি ধৰণে এই পক্ষীসমূহৰ মৃত্যুৰ এই ঘটনাটো বন বিভাগ তথা প্ৰশাসনে গুৰুত্ব সহকাৰে ল'ব লাগিছিল, তেনে কোনো পদক্ষেপ গ্ৰহণ কৰাটো চকুত পৰা নাই। আজিও মই আহিলোঁ, এতিয়া 2টা শালিকা আৰু 3টা কুপতি চৰাই পাইছোঁ। আৰু শালিকাবিলাকৰ মুখত চাইছে বগা বগা, এইটো এটা চিন্তা, এইটো খাই পেলাই বমি কৰে, বহি আছে যে বগা বগা দাগবিলাক আছে। এইটো বৰ ডাঙৰ এইটো এটা ক'ব পৰা নাই কি কাৰণে হৈছে, ৰহস্য কি। আজি এনেকৈ চৰাইখিনি মৃত্যু হৈ নাইকিয়া হৈ যাবগৈ, এতিয়া এনেকৈ মৃত্যু হৈ নাইকিয়া হৈ যাবগৈ। আৰু লগতে মোৰ দুখ লাগিছে যে এতিয়ালৈকে বন বিভাগেই হওক, জিলা প্ৰশাসনে ইয়াক যিটো গুৰুত্ব সহকাৰে ল'ব লাগিছে সেই গুৰুত্ব সহকাৰে লোৱা নাই। সেইটো মোৰ বহুত দুখ লাগিছে, কাৰণ এইটো অকণমান গাঁৱত চহৰৰ পৰা বাহিৰৰ কাৰণে চাগৈ গুৰুত্বটো কম পাই আছে। যদি চহৰৰ মাজত হোৱাহেঁতেন ইয়াৰ গুৰুত্বটো বহুত পালেহেঁতেন। এতিয়ালৈকেতো 200ৰ অধিক মৰিলে বহুত মৰিলে। আৰু মই অলপ আগতে ডক্টৰ তীৰত সিঙৰ লগত কথা পতাত তীৰত সিঙে কৈছে আমাৰ ৰিপৰ্ট যিটো গৈছিলে আপোনাৰ ভেটেনেৰী সেই ৰিপৰ্টটো এতিয়ালৈকে আহি পোৱা নাই। আপোনাৰ গুৱাহাটী খানাপাৰাত পঠাইছিলে, তাৰ ৰিপৰ্টটো আহি পোৱা নাই। সেই ৰিপৰ্টটো আহিলেও কিছু এটা গম পোৱা যাব। স্থানীয়ভাৱে পোষ্টমৰ্টমৰ ব্যৱস্থা কৰিছে, স্থানীয়ভাৱে পোষ্টমৰ্টম কৰিছে, কিন্তু ডক্টৰৰ মতে ইয়াত পোষ্টমৰ্টমত একো পোৱা নাই। ইয়াৰ ৰিপৰ্ট এটা আছে, মই এটা পাইছিলোঁ, মোক ডক্টৰে কৈছিলে যে ইয়াত একো বৰ্তমান পোৱা নাই। কিন্তু নাপালে চৰাইখিনি মৰি আছে কিয়? 1-2টা নহয়। আৰু এই অঞ্চলতে মৰি আছে, এই অঞ্চলত মৰি আছে। আপোনাৰ ইয়াত চবতকৈ বেছি শালিকা আছে, কুপতি চৰাই থকা আছে, ঘনচিৰিকা আছে, উৰি আছে চব। এই FCI যিকেইটা গুদাম আছে, এই গুদামত হয়তো কিবা বস্তু খাই পেলাই সিহঁতে তাৰপৰা ইয়াত মৰিছে। মোৰ সন্দেহ হৈছে এই গুদামতেই তেনেকৈ তাৰপৰা খাই ইয়াত মৃত্যু হ'ব পাৰে। এতিয়া ৰিপৰ্টটো নহালৈকেও এটা সমস্যাত পৰি আছোঁ। কিন্তু তথাপিও জিলা প্ৰশাসনৰ বা বন বিভাগৰ এটা দায়িত্ব আছে যে তেওঁলোকে গৈ পেলাই কিবা তেনেকুৱা বস্তু আছে চাব লাগে। আৰু ডাঙৰ কথা কি হৈছে, এনে বন বিভাগৰ মানুহ আৰু বোলে ডক্টৰ টীম আহিছে, তাত সোমাব নিদিলে। তাতকৈ আৰু কি ডাঙৰ হয়, তেতিয়া তেওঁলোক সোমাব নিদিয়াৰ কাৰণটো কি? তাৰমানে তাত কিবা এটা হৈছে। তেওঁলোকে কৈছে ওপৰৰ পৰা পাৰ্মিশ্যন লাগিব। আৰু বন বিভাগৰ মানুহে তেওঁলোকে সোমাই পেলাই চাব পাৰে তাত কি কাৰণে মৰিব পাৰে। সেইটো এনেকুৱা কিছুমান প্ৰশ্ন আহিছে এতিয়া, কি কাৰণে সেইটো এটা ৰহস্য হৈ আছে। তেজপুৰৰ পৰা অৰূপ কলিতা, দৈনিক অগ্ৰদূত ডিজিটেল।